নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো খাদ্য খোৱাৰ পিছত মানে বিশেষকে ভাত খোৱাৰ পিছত আপোনাৰ পেটটো ফুলি থাকে নেকি মানে আপুনি ভাত খোৱাৰ অলপ দেৰি পিছত আপোনাৰ এনেকুৱা লাগে যেন বহুত বেছি খালো পেটটো বহুত হেভি লাগিছে ফুলা লাগিছে যাক ব্লোটিং বুলি কোৱা হয় যদি আপুনিও খোৱাৰ পিছত ব্লোটিং অনুভৱ কৰে তেতিয়া হলে এই ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাব এই ভিডিওটোত মই আপোনালোকৰ কাৰণে দুটা হোম ৰেমেডিজ লৈ আহিছো এই ঘৰুৱা দিহা দুটাই আপোনালোকক ব্লোটিং কনষ্টিপেশন আৰু পেটৰ যদি অইন কিবা সমস্যা আছে তাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব প্ৰথম ঘৰুৱা দিহাটোত আমি ব্যৱহাৰ কৰিম আমাৰ সকলোৰে পাকঘৰত পোৱা তিনিবিধ বস্তু প্ৰথম বস্তুটো হ'ল আদা ইমান ডাঙৰ পিস লব নালাগে আমি ইয়াক আমি সৰু কৰি লম ইমান আকাৰৰ আদাৰ টুকুৰা এটা কাটি লব ইয়াত আমি লব লাগিব নেমুৰ ৰস নেমুৰ ৰসৰ কাৰণে আপোনালোকে যিকোনো নেমু ব্যৱহাৰ কৰিব পাৰে গোল নেমু আমাৰ অসমত ঢেৰ টাইপৰ নেমু পোৱা যায় নহয় জানো মই এনেকুৱা লৈছো তাত আপোনালোকে এনেকে নেমুৰ ৰস অকমান মিলাই ললে ঠিক আছে এতিয়া ইয়াতে আমি মিহলাম ৰক সল্ট মানে কি জানেনে যাক কোলা নিমখ নাইবা সৈন্ধৱ নিমখ বুলি কোৱা হয় এতিয়া আদা নেমু টেঙা ৰস আৰু সৈন্ধৱ নিমখ মিহলোৱা এই তিনিটা বস্তু আমি সুহিব লাগিব লাষ্টত চুবাই খাব লাগিব আৰু এয়া কেতিয়া খাব লাগিব ভাত খোৱাৰ আগত মানে দুপৰীয়া আপুনি ভাত খায় তাৰ আগত এই তিনিটা বস্তু বহুত ষ্ট্ৰং হয় কিন্তু বহুতেই উপকাৰী আৰু বহুত টেষ্টি এনেকা আপোনালোকে খোৱা কৰক দেখিব ব্লোটিংৰ যে সমস্যা হে একদম নাইকিয়া হৈ যাব আহক এতিয়া সেকেন্ড যেটো হোম ৰেমেডি তাৰ বিষয়ে জানি লওঁ তাৰ বাবে আপোনালোকে এটা ড্ৰিংক বনাব লাগিব কেনেকে বনাব আহক চাই লওঁ এটা পেনত এগিলাস পানী লৈ লব তাত মিহলাব আধা চামুচ সবগুটি আধা চামুচ ধনিয়া গুটি আধা চামুচ জিৰা আৰু আধা চামুচ আজৱাইন এই গোটেই বস্তুখিনি আপোনালোকে 3 পৰা 5 মিনিট বইল কৰিব তাৰ পিছত পানীখিনি সেকনিৰে সেকি লব এই ড্ৰিংক বিট আপোনালোকে খাব লাগিব ভাত খোৱাৰ পিছত দুপৰীয়াও খাব পাৰে নাইবা ৰাতিৰ আহাৰৰ পিছতো খাব পাৰে প্ৰথমতে দিনটোত এবাৰকে আৰম্ভ কৰক তাৰ পিছত লাহে লাহে আপোনালোকে দুবাৰ খাব পাৰে মানে দুপৰীয়া ভাত খোৱাৰ আগত আপোনালোকে আদা নেমু টেঙা আৰু কোলা নিমখ খালে আৰু খোৱাৰ পিছত এই ড্ৰিংকটো খালে যদি এনেকুৱা লাগে ব্লোটিং হৈ আছে এতিয়াও পেটটো ভাল লগা নাই হজম হোৱা নাই খাদ্য তেতিয়াহলে আকৌ ৰাতি ভাত খোৱাৰ আগত আদাৰ হে যেটো মই হোম ৰেমেডি দিলো হেতু খাওক আকৌ ৰাতি ভাত খোৱাৰ পিছত এই ড্ৰিংকটো খাওক লাহে লাহে আপোনালোকে ইয়াৰ পৰিমাণ কমাই আনিব পাৰে এই ঘৰুৱা দিহা দুটাই পেটৰ প্ৰায়বোৰ সমস্যা যেনে ধৰক ব্লোটিং ইনডাইজেশন কনষ্টিপেশন মানে শৌচ ভালকে ক্লিয়াৰ নহয় পেটটো ফুলা যেন লাগি থাকে ভালদৰে হজম নহয় এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all